এয়া আকাশবাণী যোৰহাট আৰম্ভ কৰিবলৈ লোৱা হৈছে আজিৰ নাট্যকথা অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আজিৰ নাট্যকথা অনুষ্ঠানত অতিথিৰ আসন শুৱনি কৰি আমাৰ মাজত উপস্থিত আছে অভিনেতা পৰিচালক সীমান্ত ফুকন। নমস্কাৰ সীমান্ত ফুকন ডাঙৰীয়া। নমস্কাৰ। আকাশবাণী যোৰহাট কেন্দ্ৰৰ আজিৰ নাট্যকথা অনুষ্ঠানলৈ আপোনাক স্বাগতম। হয়। আজিৰ এই নাট্যকথা অনুষ্ঠানৰ জৰিয়তে আপোনাৰ নাটকৰ ক্ষেত্ৰখনৰ যি যাত্ৰা, আপুনি নাটকৰ ক্ষেত্ৰখনত কেনেদৰে জড়িত হৈ আছে সেই বিষয়ত শ্ৰোতা ৰাইজক জনাৰ উদ্দেশ্যে আজিৰ নাট্যকথা অনুষ্ঠানত আপোনাক অতিথি হিচাপে লগ পাইছোঁ। আমি আপোনাৰ নাটকৰ ক্ষেত্ৰখনলৈ যাত্ৰাৰ বিষয়ত জানিম। প্ৰথমে আপোনাৰ শৈশৱত এভুমুকি মাৰিব বিচাৰিছোঁ। হয়, মোৰ ঘৰ যোৰহাট জালুকনীবাৰীৰ। হয়, তাতে মোৰ জন্ম 1967 চনত মোৰ জন্ম হৈছিল 4 ফেব্ৰুৱাৰী তাৰিখে। আৰু মোৰ দেউতা প্ৰয়াত মঞ্চপান পুষ্প ফুকন, মা বৰ্তমান আছে ননীপ্ৰভা ফুকন। সেই মাৰ ঔৰসতে জন্মগ্ৰহণ কৰি এটা সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰিলোঁ। মোৰ দেউতা আছিল অসম আৰক্ষী অনাতাঁৰ বিভাগৰ উপ পৰিদৰ্শক হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিলে। কিন্তু দেউতাৰ তাৰোপৰিও অন্যটো পৰিচয় হ'ল কি, দেউতা নাটকৰ ক্ষেত্ৰখনত খুব বেছি ধৰণে জড়িত আছিল। সেই সময়ত আমি শুনামতে আমাৰ একেবাৰে অতীজত আমাৰ মাজুলীত আছিলে বুলি কয় ঘৰ। তাৰপিছত ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই আমাক সেই আমাৰ অঞ্চলটো ঠেঙাল বুলি কয়, ঠেঙাল মোজাৰ সেই জালুকনীবাৰীলৈ আনিলে। অনাৰ পিছতে ককাহঁতে তাতে আহি ঘৰ বাৰী কৰি তাৰপিছত দেউতাই সেইমতে চাকৰিৰ লগে লগে নাটকৰ ক্ষেত্ৰখনতো যথেষ্টখিনি আগুৱাই গৈছিল। চাকৰি সূত্ৰে অসমৰ বিভিন্ন অঞ্চলত শ্বিলং, আৰু দেউতা শ্বিলং ৰেডিঅ'ৰ প্ৰথম তেতিয়া অনাতাঁৰ শিল্পী আছিল নাটকৰ। শ্বিলঙৰ পৰা পাছ কৰিছিলে দেউতাই অডিশ্যন। আৰু সেইমতে ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ পাইছিলোঁ, নাট্য পৰিৱেশ পাইছিলোঁ। মোৰ দাদা প্ৰশান্ত ফুকন, প্ৰশান্ত দাও সেই অসম আৰক্ষীৰ অনাতাঁৰ বিভাগৰ উপ পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। মোৰ দ্বিতীয় দাদা জয়ন্ত ফুকন, তেওঁ সেই একেটা বিভাগৰ। তাৰপিছত মোৰ বাইদেউ জোনামণি ফুকন, এতিয়া জোনামণি বৰুৱা ফুকন, প্ৰয়াত চিত্ৰশিল্পী ৰবীন বৰুৱাৰ সহধৰ্মিনী। তাৰপিছত মোৰ ভাইটি। এনেধৰণে আমাৰ যৌথ পৰিয়াল। গতিকে সেই ঘৰখনত জন্মগ্ৰহণ কৰাৰ পিছৰ পৰা যেতিয়াৰ পৰাই জনা বুজা হলোঁ, এটা নাটকৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হলোঁ। আৰু সেই অঞ্চলত অনুষ্ঠিত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ লগতে আমাৰ প্ৰথম অভিনয় জীৱন আৰম্ভ হ'ল শিশু কৃষ্ণৰ চৰিত্ৰৰে। তাৰপিছত গোপবালকৰ চৰিত্ৰত, তাৰপিছত কালী ৰমণৰ কৃষ্ণ, মহাৰাসৰ কৃষ্ণ। লাহে লাহে ডাঙৰ হলোঁ। হাইস্কুলীয়া জীৱনতে আমি তেতিয়া পঢ়ি থাকোঁতেই আমাৰ অঞ্চলৰ পৰশমণি মইনা পাৰিজাত, সেই পৰশমণি মইনা পাৰিজাতৰ যোগেদি যিখিনি নৈতিক শিক্ষা আমি পালোঁ সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। নাটকৰ লগতে গীত, নৃত্য, আবৃত্তি, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা বা কুইজ আদিত অংশগ্ৰহণ কৰি সেই সাংস্কৃতিক পৰিৱেশৰ যোগেদিয়ে ডাঙৰ হলোঁ। ডাঙৰ হৈ মই স্কুল পঢ়িছিলোঁ তিতাৰাম বৰদলৈ হাইস্কুলত, নৱালি ঢেকীয়াজুলিত। তাৰপিছতে 1984 চনত মই SSLC পাছ কৰি তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত তেনেধৰণে ভৰ্তি হলোঁ। আৰু তাৰ পাছতে মেট্ৰিক পাছ কৰাৰ পিছতে মই নিজাৰ প্ৰচেষ্টাত আমাৰ অঞ্চলত 1989 চনত 89ত ৰংগতীৰ্থ শিশু বিকাশ কেন্দ্ৰ নামেৰে এটা অনুষ্ঠান জন্ম দিছিলোঁ। মোৰ লগতে বিভিন্নজন আছিলে। প্ৰয়াত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, গায়ক অজিত গোহাঁই ফুকন, তাৰপিছত বিপুল বুঢ়া গোহাঁই, এনেকে বিভিন্নজন আমাৰ দাদাহঁতো আছিলে। গতিকে ৰংগতীৰ্থ শিশু বিকাশ কেন্দ্ৰৰ জৰিয়তে আমি সেই অঞ্চলটোৰ শিশু কিশোৰীসকলক আগুৱাই নিবলৈ আমি যথেষ্ট চেষ্টা কৰিছিলোঁ। আৰু সেই মুহূৰ্ততেই যেতিয়া ৰংগতীৰ্থৰ আমি কাম কৰি আছিলোঁ, তেতিয়া আমাৰ প্ৰয়াত আমাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক আছিল যতীন বৰগোহাঁই ছাৰ। তেখেত দৈনিক জনমভূমিৰো প্ৰাক্তন সম্পাদক আছিল। গতিকে তেখেতে এদিন লগ পাই কৈছিল যে তুমি অকল তোমালোকৰ অঞ্চলৰ শিশুসকলৰ কাৰণে কাম কৰি থাকিবা নেকি, আহা যোৰহাটলৈ আহা। তাৰপিছত যোৰহাটত আহি তেতিয়া প্ৰথম আমি 1991 চনত যোৰহাট শিশু নাট্য বিদ্যালয় আৰম্ভ কৰিছিলোঁ। আৰু সেই শিশু নাট্য বিদ্যালয়ৰ মই প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিলোঁ। আৰু তাৰ মই যুটীয়া সঞ্চালক হিচাপে আছিলোঁ। সঞ্চালক আছিলে অমৰ শৰ্মা ডাঙৰীয়া, আৰু মোৰ লগত যুটীয়া সঞ্চালক হিচাপে আছিলে ডক্টৰ অৰূপ বৰঠাকুৰ দাদা। গতিকে যোৰহাটৰতো তেনেধৰণে বিভিন্ন ধৰণে কাম কৰিলোঁ। তাৰপিছত সুন্দৰ সাংস্কৃতিক গোষ্ঠী খুলি তাৰ পৰা আমি নিমাতী কন্যা বিভিন্ন নাটক কৰিলোঁ। গতিকে সেই শৈশৱৰ পৰা আহি প্ৰথমতে আচলতে এই নাট্য ক্ষেত্ৰখন মোৰ চখ আছিল, জীৱন জীৱিকা হ'ব বুলি ভবা নাছিলোঁ। শেষলৈ গৈ পেলাই সেই নিচাটোক পেচালৈ পৰিৱৰ্তন হ'ল। আৰু এতিয়া নাটকেই মোৰ শাৰীৰিক খাদ্য, নাটকেই মোৰ মানসিক খাদ্য। হয়, আপুনি খুব সুন্দৰকৈ সৰুৰে পৰা নাটকৰ ক্ষেত্ৰখনলৈ কেনেদৰে যাত্ৰা আৰম্ভ কৰিলে কিছু বিষয় অৱগত কৰিছে। শ্ৰোতা ৰাইজে অনুষ্ঠানৰ আৰম্ভণিতে শুনি নিশ্চয় ভাল পাইছে।
আৰু আমি ক'ব পাৰোঁ ৰাসলীলাৰ জৰিয়তে আপোনাৰ নাটকৰ ক্ষেত্ৰখনলৈও এটা ধাউতি বাঢ়িছিলে আৰু এটা পৰিৱেশ আপুনি পাইছিলে সেয়ে নিশ্চয় সহায় কৰিছিলে আপোনাক নাটকৰ ক্ষেত্ৰত তাৰমানে আমাৰ ঘৰখনত তেতিয়া এনেকুৱা হৈছিলে সৰু কালত যেতিয়া কিবা এটা অনুষ্ঠান হয় ৰাসলীলাত আমাৰ ঘৰখনতে মায়ে বৃন্দাবনৰ কাৰণে ফুল আদি বনায় বৃন্দাবনত যিবিলাক ফুল কাগজৰ ফুল বনায় বাইদেউহঁতে মাহঁতে বিভিন্ন পোছাক চিলায় আমাৰ ঘৰখন তাৰমানে এটা কাৰখানাৰ নিচিনা হৈ থাকে নাটকৰ বিভিন্ন ছেটিংছ বনোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি লগ লাগি একেলগতে এটা সময়ত আমি একাংকনাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ ৰফিকুল হুছেইন ডাঙৰীয়াৰ আমি এখন অভিমন্যুৰ মহাকাব্য সেই অভিমন্যুৰ মহাকাব্যখন প্ৰথম মই কলেজত কৰিছিলোঁ তাৰপিছতে আমি আমাৰ ঘৰৰে তিনিজন প্ৰশান্ত দা জয়ন্ত দা মই তিনিটা চৰিত্ৰ আৰু মোৰ লগৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত একেলগতে যিগৰাকী অভিনয় কৰিছিল স্বপ্নালী দেৱী তেওঁ সেই অপেক্ষাৰ চৰিত্ৰত অভিনয় কৰিছিল আমি অসমৰ বিভিন্ন মঞ্চত সেই প্ৰতিযোগিতাত সেই নাটকখন আমি লৈ ঘূৰিছিলোঁ আৰু কেতিয়াবা আমি দেউতাৰ হাতেৰেও পুৰস্কাৰ ল'বলগীয়া পৰিছিল কাৰণ বিভিন্ন জেগাত দেউতা লগত যায় দেউতাক চিনি পায় দেউতাক সেই বঁটা বিতৰণী সভাৰ সভাপতি পাতি দিয়ে তাৰপিছত আৰু এখন নাটক কাষাতৰ জাহ্নু বৰবৰাৰ খেনকনৰ সেই খেনকনুৰণ নাটকখনতো ডাঙৰ দাই মহাজনৰ চৰিত্ৰত অভিনয় কৰে প্ৰশান্ত দাই মাজুদাদাই কৰে মোহন বুলি এটা চৰিত্ৰত আৰু মই কৰোঁ আঘোণাৰ চৰিত্ৰত মোৰ বাইদেউৱে কৰে প্ৰমিলাৰ চৰিত্ৰত আপোনালোকৰ ঘৰখনত হয় 4টা চৰিত্ৰ আৰু বোকাখাটৰ পৰা আমাৰ সকলোৰে পৰিচিত অৰুণ হাজৰিকা যি নেত্ৰকাই ৰূপে জনাজাত অৰুণ দাই কৰে এই মহাজনৰ লগোৱা কটীয়াৰ চৰিত্ৰত আৰু আমাৰ কাষৰে এজন ঢেকীয়াজুলিৰ দেৱেন বৰা ডাঙৰীয়া তেখেতে দামোদৰৰ চৰিত্ৰত অভিনয় কৰে গতিকে সেই নাটকখনৰ 6টা চৰিত্ৰত আমি সেইখনো আমি অসমৰ বিভিন্ন সদৌ অসম একাংকনাট প্ৰতিযোগিতাত আমি যথেষ্ট সমাদৰ লাভ কৰিছিলোঁ যথেষ্ট তেতিয়া পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ অভিনয় কৰাৰ কথা ওলাই আছে আপোনাক যিদৰে পৰিচালক হিচাপে ৰাইজে চিনি পায় হয় অভিনেতা হিচাপেও ৰাইজে আপোনাক চিনি পায় অনুষ্ঠানত এতিয়া আপোনাৰ মুখেৰে এটি সংলাপ শুনিব বিচাৰিম শ্ৰোতাসকলে নিশ্চয় আগ্ৰহেৰে বাট চাই আছে যে এটি সংলাপ শুনিম যদি এই মুহূৰ্তত এটি সংলাপ শুনাই নিশ্চয় ভাল পাব তেওঁলোকে ঠিক আছে নিশ্চয় শুনাম সংলাপ আচলতে কি হৈছে কলেজত থকা অৱস্থাত যথেষ্ট নাটক কৰা হ'ল মঞ্চত অভিনয় কৰা হ'ল যেতিয়াৰ পৰা মনটো পৰিচালনালৈ ধাউতি মেলিলে তেতিয়াৰ পৰাই মঞ্চ অভিনয়টো মোৰ অলপ স্থবিৰ হ'ল আচলতে মই নিজে পৰিচালনা কৰি নিজে অভিনয় কৰিবলৈ অকণমান অসুবিধা পাওঁ কিন্তু অভিনয়টো ধৰক এতিয়াও জীয়াই আছে ৰেডিঅ' নাটকৰ জৰিয়তে যোৱা বছৰ আকাশবাণীৰ অনতাৰ নাট সমাৰোহত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আমি ৰূপালীম নাটকখন কৰিছিলোঁ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনতাৰ নাট সমাৰোহত সেই নাটকখনত মই নিজেই এটা মঞ্চত চৰিত্ৰটো কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল যদিও যিটো মুহূৰ্তত আচলতে সেইটো বয়স আছিল সেই চেহেৰা মোৰ নাছিল মণিমুগ্ধৰ চৰিত্ৰটো গতিকে সেই চৰিত্ৰটোৰ হেঁপাহটো পূৰ্ণ কৰিলোঁ ৰেডিঅ'ৰ জৰিয়তে মণিমুগ্ধৰ এটি সংলাপ চতুৰ্থ দৃশ্যত যেতিয়া ৰূপালীমক মণিমুগ্ধই আনি তেওঁৰ কাৰেঙত সুন্দৰকৈ সজাই পৰাই লিগিৰিৰ জৰিয়তে মন ভাল কৰিবলৈ লিগিৰিক দায়িত্ব দি ৰাখিছিল তাৰপিছত মণিমুগ্ধ যেতিয়া কাৰেঙলৈ সোমাই আহিছে লিগিৰি ওলাই গৈছে ওলাই যোৱাৰ পিছত মণিমুগ্ধৰ যিখিনি ৰূপালীমক পাবৰ কাৰণে তেওঁৰ যিখিনি আহ্বান সেই দুই এটা সংলাপ মই ক'বলৈ লৈছোঁ নিশ্চয় ৰূপালীম এনে জোনাক সুৱদি নিশালৈ আবতৰীয়া বেজাৰৰ দ্বাৰ কিয় মাতিছা তেতিয়া ৰূপালীমে কয় মোক মায়াবৰ ওচৰত থৈ আহাগৈ মোৰ বুঢ়া বোপাইৰ ওচৰত ৰূপালীম তুমি ইমান অকৰুণ নহবা কোঁৱৰ মই ইয়াত থাকিব নোৱাৰো মই ইয়াত নাথাকো বাৰু নালাগে থাকিম মই তোমাক ইয়াৰ পৰা লৈ যাম সৌ দূৰণিলৈ হোৱা নীলা আকাশৰ পৰা নিজৰি তৰাৰ হীৰা ফুলীয়া পোহৰবোৰ আহিছে জোনৰ জোনাকে য'ত জোনোৱালী সপোনৰ ৰাজ্য পাতিছে তালৈ আমি দুই ওলাই যাওঁ বোলা তুমি মোৰ কোলাত বহি তোমাৰ বুকুৰ মৰমৰ কথা কবা মই কাণ পাতি শুনিম মিলন পিয়াহী বুকুৰ কম্পন ৰূপালীম ভয় কৰিছা আকৌ আঁতৰিছা তোমাক হৰণ কৰাৰ কঠোৰতা দেখি মোক সোঙাল পিছা বুলি ভয় খাইছা নাযাবা সেই বিচাৰ তোমাৰ ওচৰলৈ অহা নাই সেই বিচাৰ পৰা আজি পখিলা উপজিল সি ধ্বংস পালে তাৰ পৰা সুষমা প্ৰণয়ৰ ফুটুকি পখিলাহে আহিছে ৰেণু আলসুৱা গাটি লৈ মৌ বিচাৰি ফুলৰ ওচৰলৈ ৰূপালীম তুমি ফুল হৈ জনমি ফুলৰ জীৱন সামৰি থব খুজিছা ফুলৰ জীৱনৰ নিৰ্বন্ধ অলংঘা কৰিছা ৰূপালীম জীৱ লগা ভাষা লগা হাঁহি সনা ফুল তুমি আঁতৰি নাযাবা তোমাৰ ফুল কলিহেন কোমল বুকুখনি মোলৈ শিল কঠোৱা নকৰিবা ইমানেই ক'লো খুব সুন্দৰ যিসকলে ৰূপালীম নাটকখন আগতে চাইছে আৰু আপোনাৰ সংলাপ শুনি
নিশ্চয় এখন ছবি তেওঁলোকৰ চকুৰ আগত ভাহি আহিছে আমিও শুনিলো আমিও এটি সুযোগ পালো আপোনাৰ সংলাপটি শুনাৰ খুব ভাল লাগিলে আন এটি প্ৰসংগলৈ আহিছো আপুনি বহুকেইখন নাটক পৰিচালনা কৰিছে সেই নাটকসমূহৰ ভিতৰত এখন নাটক হৈছে কমলা কুঁৱৰী যিখন নাটক সেইখন অসমৰ বিভিন্ন মঞ্চত মঞ্চস্থ কৰাৰ লগতে বাহিৰতো কৰিছে এই নাটকখনৰ কথা এই কাৰণে সুধিছো তাত যিহেতু আপুনি পুৰুষ চৰিত্ৰটো মহিলাসকলক অংশগ্ৰহণ কৰাইছে গতিকে সেই নাটকখনৰ বিষয়ত কিছু আপোনাৰ পৰা জানিব বিচাৰিম আসলতে কমলা কুঁৱৰী সাধু এই নাটকখনি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে লিখা আজিৰ পৰা বহু বছৰ মই চনটো পাহৰিছো তেতিয়া 90 দশকতে আৰু সেই নাটকখন মই এবাৰ গুৱাহাটী দূৰদৰ্শনত টিভিত নাটকখন চাইছিলো তেতিয়া মহিলাসকলে কৰিছে পৰমানন্দ ৰাজবংশীৰ পৰিচালনাৰে আৰু নাটকখন চাই সম্পূৰ্ণ নাটকখন মই চাবলৈ নাপালো কিছু অংশ চালো চাই খুব ভাল লাগিল তাৰপিছত মই পৰমানন্দ ৰাজবংশীৰ লগত সেইমতে যোগাযোগ কৰিলো তেতিয়াতো কোনো মোবাইল ফোন নাছিলে লেণ্ডলাইন ফোন যোগাযোগ কৰিলো গৈ পেলাই তেখেতৰ ওচৰলৈ গলো গৈ নাটকখন আনিলো অনাৰ পিছত নাটকখন পঢ়িলো আৰু নাটকত দুটা তাত তাৰমানে কথাটো হৈছে কি পুৰুষৰ চৰিত্ৰত পুৰুষ নহয় তাত তেওঁলোকে কৰোতেও পুৰুষৰ চৰিত্ৰসমূহ নাৰীয়ে কৰিছিলে কিন্তু তেওঁলোকে নাটকখনৰ উপস্থাপনটো সম্পূৰ্ণ দৰঙীয়া যিবিলাক লোককৃষ্টি গীত মাত সেও চাপৰি সেইবিলাকক আলম হিচাপে লৈ পেলাই কৰিছিলে মই নাটকখন আনি পঢ়াৰ পিছত তেতিয়া মই ভাবিলো যে সেই দৰঙীয়া যিখিনি গীতৰ আমি সুৰ সলাব নোৱাৰো তাত তাৰমানে যিহেতু দিহানাম আছে আই নাম আছে বিভিন্ন ধৰণৰ নাম আছে বিয়া নাম আছে গতিকে মই কৰিলো কি তেখেতৰ পৰা অনুমতি লৈ সেই দৰঙৰ যিখিনি মূল কেইটামান গীত সেইটো সুৰতে ৰাখি বাকিখিনি আমাৰ নোৱালি ঢেকিয়াজুলিৰ ৰাজেন্দ্ৰনাথ শইকীয়া ছাৰৰ লগ লাগি সেইবিলাক আমাৰ যিবিলাক আপাৰৰ যিবিলাক দিহা নামৰ সুৰ বা হীৰা নামৰ সুৰ সেইবিলাকৰ সুৰত লৈ পেলাই নাটকখন প্ৰথম আমি কৰিছিলো মই চনটো পাহৰিছো 93 94 এনেকুৱা মানতে হ'ব তেতিয়া নাটকখনত কমলা কুঁৱৰী চৰিত্ৰত অভিনয় কৰিছিলে প্ৰয়াত আমাৰ সকলোৰে মৰমৰ জংকি বৰঠাকুৰে আৰু জুনমণি দেৱীখন আছিলে প্ৰয়াত শৰ্মিষ্ঠা বৰুৱা আছিলে যোৰহাটৰ বহুতো আছিলে তেতিয়া আমি নাটকখন যোৰহাটত যেতিয়া কৰিলো যথেষ্ট সমাদৰ পালো কেইবাটাও আমি শ্ব' কৰিলো কৰাৰ পিছত নাটকখন আকৌ পিছৰ পৰ্যায়ত আকৌ নাটকখন আমি কৰিলো তেতিয়া মই যোৰহাটত থাকোতে আমি এনএছজি আমি ৰংগতীৰ্থ তেতিয়া আমি যোৰহাটত আৰম্ভ কৰিলো ৰংগতীৰ্থ নাট্য বিদ্যালয় বুলি সেই ৰংগতীৰ্থৰ পৰা আমি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ যিটো ৰেপাৰ্টৰী গ্ৰুপ নাট সমাৰোহ আমি যোৰহাট থিয়েটাৰত আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমি দুবাৰকৈ অনুষ্ঠিত কৰিছিলো প্ৰথমবাৰে উদ্বোধনী নাটক হিচাপে কমলা কুঁৱৰীখন কৰিছিলো তাৰ আগত তেতিয়া জংকি আমাৰ মাজত নাই তাৰপিছত আমাৰ সেইখন চতুৰ্থ ভাৰত ৰংগ মহোৎসৱ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দিল্লীলৈ নিৰ্বাচিত হ'ল নাটকখন তেতিয়া আমি জংকিৰ স্মৃতিতে কৰিছিলো তেতিয়া কমলা কুঁৱৰী চৰিত্ৰত কৰিছিলে আমাৰ পল্লৱী শইকীয়াই কৰিছিলে অভিনয় আৰু বিভিন্ন আছে ইয়াৰ লগত জড়িত প্ৰস্তুতিও মাজুৰাণীৰ চৰিত্ৰত অভিনয় কৰিছিলে এটা সময়ত তাৰপিছত নাটকখন বাৰ আমাৰ জালুকনীৰ এটা গ্ৰুপৰ পৰা কৰিলো আকৌ গোলাঘাটৰ এটা গ্ৰুপৰ পৰা কৰিলো তাৰপিছত যেতিয়া মই যিহেতু 2006 পৰা কৰ্মসূত্ৰে মই ডেৰগাঁৱৰ বাসিন্দা হলো আৰু এতিয়া স্থায়ীভাৱে ডেৰগাঁৱত বসবাস কৰো তাতে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি নামৰ এটা অনুষ্ঠান খুলি তালৈ আমন্ত্ৰণ জনোৱা হ'ল সঞ্চালকৰ গুৰু দায়িত্ব ল'বৰ বাবে গতিকে তেতিয়াৰ পৰা মই ডেৰগাঁৱতে আছো আৰু সেই ডেৰগাঁৱৰ পৰা যে আকৌ সেই কমলা কুঁৱৰীখন নতুন ৰূপত কৰিবৰ কাৰণে 2017 চনত অসমৰ বিভিন্ন প্ৰান্তৰ এনেকে নৃত্য অভিনয় আৰু গীতত পাৰদৰ্শিতা থকা কেইবাগৰাকীও যুৱতী আৰু বোৱাৰীও আছে মোৰ শ্ৰীমতী গীতিকা ফুকনেও তেওঁ অভিনয় কৰিছিলে এখনত আৰু যোৰহাটৰ কেইবাগৰাকীও আছে অভিনেত্ৰী গতিকে আমি আৰম্ভ কৰিলো যাত্ৰা সেই কমলা কুঁৱৰীৰ যাত্ৰাটো অবিৰত যাত্ৰা হ'ল প্ৰথমতে আমি নাটকখন যোৰহাট থিয়েটাৰত কৰিছিলো তাৰপিছত আমি ৰবীন্দ্ৰ ভৱনত তাৰপিছত আমি নাটকখন কৰিবলগীয়া হ'ল হায়দৰাবাদৰ এখন অভিনয় নেশ্যনেল থিয়েটাৰ ফেষ্টিভেল তাৰপিছত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে নাটকখন পঠালে আমাক নাগালেণ্ডত মুককচাঙত অনুষ্ঠিত ৰাষ্ট্ৰীয় পূৰ্বোত্তৰ নাট সমাৰোহলৈ তাৰ পৰা থিয়েটাৰ অলিম্পিকলৈ নাটকখন আমাৰ নিৰ্বাচিত হ'ল আমি মুম্বাইত নেহেৰু চেণ্টাৰত নাটকখন কৰিলো তাৰপিছতে কলিকতাৰ মিনাৰ্ভা থিয়েটাৰ ফেষ্টিভেল বেংগলোৰৰ গুবিত অনুষ্ঠিত এখন সংগীত নাটক একাডেমীৰ স্পন্সৰত অনুষ্ঠিত এখন ফেষ্টিভেল তাত কৰিলো তাৰপিছত অসমৰ বিভিন্ন জেগাত দুলিয়াজান বোকাখাট দেৰগাঁও বহুত জেগাত নাটকখন কৰা হ'ল সেই টিমটোক লৈ তাৰপিছত আমি কোভিডৰ কাৰণে অলপ স্থবিৰ হৈছিলে যদিও কোভিডৰ পিছতে আমি গোৱালপাৰাত অনুষ্ঠিত যিখন আমাৰ মানে আণ্ডাৰ দা চাল্টিৰ শুক্ৰাচাৰ্য ৰাভাৰ যিটো অনুষ্ঠান তাতো আমি কমলা কুঁৱৰী কৰিলো আৰু যোৱা বছৰ আগৰ বছৰ আমি যিখন ফুটহিল থিয়েটাৰ ফেষ্টিভেল এই আমাৰ অসম নাগালেণ্ডত সীমান্ত হয় তিতাবৰৰ ওচৰত তাতো আমি কমলা কুঁৱৰী কৰিলো আচলতে মোৰ কথাটো হৈছে কি ক্লাছিক বস্তুবিলাকৰ প্ৰতি অলপ মোৰ দুৰ্বলতাটো বেছি গতিকে আজি জ্যোতিপ্ৰসাদৰ নাটক জ্যোতিপ্ৰসাদৰ আজি লভিতা ৰূপালীম নিমাতী কন্যা কাৰেঙৰ লিগিৰি এইবিলাক নাটক মই বহুতবাৰ কৰিছো ৰূপালীম এতিয়াও আজি কিছুদিন আগতে আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ পৰা আমি কৰি আহিছো কলিকতাৰ মিনাৰ্ভা থিয়েটাৰ
থিয়েটাৰ ফেষ্টিভেলত 2022ত কৰিছো ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বেংগলুৰুত NSDত কৰিছো তাৰপিছত অলপতে মাজুলীত কৰিলো গতিকে এনেকুৱা নাটকবিলাকৰ প্ৰতি মোৰ দুৰ্বলতাটো বেছি বহুতে কয় যে সীমান্ত ফুকন একেখন নাটকেই কৰি থাকে কিন্তু নহয় বাহিৰৰ পৰিচালকসকলে বাহিৰৰ নাট্য দলসমূহে বছৰ বছৰ ধৰি একেখন নাটককে কৰে আমাৰ ইয়াত কি হয় এখন নাটক এমাহ বা 1.5 মাহ আখৰা হ'ল এটা বা দুটা শ্ব' কৰাৰ পিছতে আৰু সেই নাটকখন তল পৰিলে গতিকে পৰিচালকজনে নাটকখনক লৈ পেলাই নতুন নতুন পৰীক্ষা সম্পৰীক্ষা কৰিবলৈ কেতিয়া সুযোগ পাব অভিনেতাই নিজৰ চৰিত্ৰটোৰ বিকাশৰ বাবে কেতিয়া সুযোগ পাব যেতিয়া তাৰ একাধিক দৰ্শনী হ'ব গতিকে সেইটো ডাঙৰ কথা আৰু এটা কথা যে দৰ্শকে বিচাৰিছে মানুহে বিচাৰিছে নিবিচাৰিলেতো আমি জোৰ কৰি নাটকখন কৰিব নোৱাৰো আজি কমলা কৰি বিচাৰিছে অসমে বিচাৰিছে ভাৰতবৰ্ষৰ বিভিন্ন নাটসমাৰোহে বিচাৰিছে সেইকাৰণে আমি কৰিব পাৰিছো ৰূপালীমক আজি বিচাৰিছে নিবিচাৰিলেতো আমি নিজেই গৈ জোৰ কৰি কৰিব নোৱাৰো এতিয়া এখন নাটক হিল্লুল কুমাৰ পাঠকৰ আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমিৰ পৰাই কৰিছো চিকাৰ দা ফৰেজ এখন সুন্দৰ নাটক মানৱ আৰু প্ৰকৃতি আৰু পক্ষীকুলৰ মাজৰ যিটো সংঘাত সেইটোক লৈ পেলাই গতিকে এখন সুন্দৰ নাটক সেইখন আমি প্ৰথম আমাৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি নাট্য কৰ্মশালাৰ যোগেদি সেই নাটকখন প্ৰস্তুত কৰি আমি 5-6 আগষ্টত গোলাঘাট এমএছআৰত কৰিলো তাৰপিছত সেই নাটকখন আমাৰ নিৰ্বাচিত হ'ল কেৰেলাৰ নৱৰং ৰাষ্ট্ৰীয় নাট সমাৰোহলৈ তাত আমি কৰিলো আৰু সেই নাটকখন প্ৰথমবাৰৰ বাবে আয়োজিত অসম নাগালেণ্ড সীমান্ততে নকছাৰী মৰঙিয়ালৰ প্ৰথম চুকাফা ৰাষ্ট্ৰীয় নাট সমাৰোহত যথেষ্ট সমাদৰ পাইছো চিকাৰ দা ফৰেজ সেইখনো এখন সুন্দৰ নাটক গতিকে মোৰ আচলতে নাটকৰ নিৰ্বাচনটো এনেকুৱা যে নাটকখন মোৰ মন মগজু মোক জোকাৰিব পাৰিব লাগিব নাটকখন পঢ়াৰ পিছত আৰু সেই নাটকখনৰ মেছেজটো তাৰ যিটো বক্তব্য সাৰ্বজনীন হ'ব লাগিব অকল আমাৰ থলুৱা মানে লোকেল হেৰি সেন্টিমেন্টক লৈ পেলাই কৰা নাটক আচলতে মই খুব কম কৰো গতিকে তাৰ যিটো মেছেজ তাৰ যিটো বক্তব্য সেইটো সাৰ্বজনীন হ'ব লাগিব তেতিয়াহে আমি এখন নাটক আগুৱাই নিব পাৰো আৰু এটা কথা জ্যোতিপ্ৰসাদৰ নাটক সেইদিনাখন যেতিয়া কলিকতাত মিনাৰভাত কৰিছো আমি কৰোতে মানে তেওঁলোকে একদম প্ৰিন্ট অফ চাইলেণ্ট তেতিয়া কৈছো যে এটা সময়ত যেনেকৈ ৰবীন্দ্ৰনাথ টেগোৰ কেলকাতাৰ বা পশ্চিমবংগত ৰবীন্দ্ৰনাথ টেগোৰ অসমত জ্যোতিপ্ৰসাদ আগৰৱালা সমসাময়িক গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকবিলাক আচলতে বাহিৰলৈ ওলাই যাব লাগে আমাৰ সৌভাগ্য জ্যোতিপ্ৰসাদ আগৰৱালা অসমত জন্ম ললে কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰণে দুৰ্ভাগ্য তেওঁ অসমত জন্ম ললে তেওঁ যদি আজি অসমৰ বাহিৰত জন্ম ললেহেঁতেন পশ্চিমবংগত জন্ম ললেহেঁতেন আজি সেই জ্যোতিপ্ৰসাদৰ সৃষ্টিসমূহ বিশ্ব দৰবাৰত কিন্তু জিলিকি থাকিলেহেঁতেন তেওঁৰ নাটকসমূহ তেওঁৰ গীতসমূহ গতিকে এইবিলাক আচলতে আমাৰ যিসকল আমাৰ পূৰ্বৰ যিসকল নাটকৰ লগত জড়িত মহান ব্যক্তি পৰিচালক তেখেতসকলে আচলতে উলিয়াই দিবলৈ চেষ্টা কৰিব লাগিছিল গতিকে বেংগলুৰুতো যেতিয়া আমি কৰিছিলো ৰূপালীম তেতিয়া সুধিছিলে যে এইখনটো ইণ্ডিয়ান ক্লাছিকেল থিয়েটাৰ কমলা কৰিও মুম্বাইত যেতিয়া কৰিছে যে ইণ্ডিয়ান ক্লাছিকেল থিয়েটাৰ কিন্তু সেইখনটো ক্লাছিকেল থিয়েটাৰৰ হেৰিটো ৰূপালীমে নেপালে আজি শেক্সপিয়ৰৰ যিবিলাক নাটক শেক্সপিয়ৰৰ নাটক আৰু জ্যোতিপ্ৰসাদৰ নাটকত কি নাই শেক্সপিয়ৰৰ নাটকটোতো আৰু আমি ক'বই নালাগে হয় নহয় গতিকে জ্যোতিপ্ৰসাদৰ নাটকত আজি ৰূপালীমত কি নাই আজি কাৰেঙৰ লগীত কি নাই নিমাতী কন্যাত কি নাই গতিকে লভিতাৰ দৰে এটা ইমান জ্বলন্ত এটা সমস্যা ভাৰতৰ স্বাধীনতাৰ পটভূমিত কাল্পনিক এটা চৰিত্ৰক লৈ পেলাই সেই সময়ত জ্যোতিপ্ৰসাদে লিখা নাটক সেই লভিতাখনো আমি বিভিন্ন ধৰণে বহুত মঞ্চত আমি মঞ্চস্থ কৰিলো গতিকে এই নাটকবিলাক আচলতে বাহিৰলৈ ওলাব লাগে নিশ্চয় শুদ্ধ ৰূপত আচলতে বহুতে সাহসো নকৰে অসমৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন মঞ্চত নাটক মঞ্চস্থ কৰিছে এইখিনিতে সুধিব বিচাৰিছো অসমৰ নাটকৰ পৰিৱেশ আৰু বাহিৰৰ ৰাজ্যসমূহত নাটকৰ পৰিৱেশৰ ক্ষেত্ৰত আপুনি কি পাৰ্থক্য দেখা পায় আচলতে আমাৰ অসমত প্ৰতিভা বহুত আছে বহুত প্ৰতিভা আছে অসমৰ নাটক বুলি ক'লে বাহিৰত ভয় কৰে সন্মান কৰে এইটো আমি নিজেই পাইছো গতিকে আজি এইবাৰ ভাৰত ৰংগ মহোৎসৱত মই এইটো মুহূৰ্তত প্ৰকাশ কৰিছো আৰু যোৱা বছৰো ভাৰত ৰংগ মহোৎসৱৰ সেইখন এছিয়াৰে সৰ্ববৃহৎ ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল যিটো ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় প্ৰতি বছৰে পাতে গতিকে সেই ভাৰত ৰংগ মহোৎসৱৰ মই যোৱা বছৰ আৰু এই বছৰ তাৰ যিটো স্ক্ৰিনিং কমিটিৰ মই জুৰি মেম্বাৰ হিচাপে আছিলো গতিকে যোৱা বছৰ কি হ'ল অসমৰ কেইবাখনো নাটক আমি প্ৰথম পৰ্যায়ত আমি নিৰ্বাচন কৰি পঠাইছিলো পঠোৱাৰ পিছত মাত্ৰ অসমৰ 2খন নাটক তাত পৰিৱেশিত হ'ল কিন্তু এইবাৰ আটাইতকৈ ডাঙৰ কথা অসমৰ 10খন নাটক এইটো ৰেকৰ্ড ভাৰত ৰংগ মহোৎসৱ প্ৰথমবাৰৰ কাৰণে অসমৰ 10খন নাটক থিয়েটাৰ অলিম্পিকৰ সময়ত হৈছিলে তেতিয়া বহুত তেওঁলোকৰ বাজেট বহুত আছিলে প্ৰায় তেতিয়া 3 মাহ মান হৈছিলে সেই থিয়েটাৰ অলিম্পিক প্ৰায় 500 মান নাটক হৈছিলে গতিকে এইবাৰ ভাৰত ৰংগ মহোৎসৱত আটাইতকৈ প্ৰতিখন ৰাজ্যৰ ভিতৰত হায়েষ্ট নাটক অসমৰ পৰা গৈছে 10খন নাটক গতিকে আমি জোৰ দিছো আমি প্ৰায় 15খন মান নাটক আমি উলিয়াই পঠিয়াইছিলো কিন্তু 15খন নহল কিন্তু 10খন পোৱাটো অসমৰ নাট্যকৰ্মীসকলৰ কাৰণে এটা ডাঙৰ সৌভাগ্য হয় আৰু বহু সংখ্যক জড়িত হৈ আছে নাটকৰ ক্ষেত্ৰখনৰ সৈতে তেওঁলোকে এটা উৎসাহ পাব হয় ডেফিনেটলি হয় আন এটি কথা সুধিব বিচাৰিছো সততে মানুহে কৈ থাকে যুৱ উশৃংখলতা শব্দ সততে ব্যৱহাৰ কৰে বৰ্তমান সময়ত আৰু বৰ্তমান দেখা যায় নৱপ্ৰজন্মৰ বহু সংখ্যক নাটকৰ ক্ষেত্ৰখনৰ
সৈতে জড়িত হৈ আছে আৰু লগতে জড়িত হোৱাৰ হাবিয়া খেতি ৰাখে সুধিব বিচাৰিছোঁ নাটকে চৰিত্ৰ গঠনত কেনেদৰে সহায় কৰে এজন পৰিচালক হিচাপে আপোনাৰ দৃষ্টিৰে কিছু কথা জানিব বিচাৰিম তাৰ মানে কথাটো হৈছে কি এনেকুৱা নাটক বস্তুটো এনেকুৱা যে নাটকৰ আদিপাঠ যেতিয়া গ্ৰহণ কৰা হয় তেতিয়া নিজক চিনি পোৱা যায় নিজৰ ব্যক্তিত্ব নিজক এনালাইসিস আমি কেতিয়াও নিজক এনালাইসিস নকৰো কিন্তু নাটকত কি হয় আমি চৰিত্ৰ এটা বিশ্লেষণ কৰাৰ আগতে আমি আত্ম বিশ্লেষণ কৰিবলগীয়া হয় নিজক বিশ্লেষণ কৰিবলগীয়া হয় আৰু তাৰ যিবিলাক পাঠ নাটকৰ যিবিলাক পাঠ সেই পাঠবিলাকৰ জৰিয়তে নিজক চিনি পোৱাৰ উপৰিও সমাজখনক বুজি পাবলৈ চিনি পাবলৈ যে এইটো ভাল এইটো বেয়া হেতু নিজে বিবেচনা কৰিব পৰা হয় মই ভাবো যি শুদ্ধ অন্তৰেৰে ভক্তিৰে শ্ৰদ্ধাৰে এই ক্ষেত্ৰখনত আছে কোনো তেনেকুৱা মানুহে জীৱনত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে কাৰণ বেয়া কাম কৰিবলৈ যোৱাৰ আগতে তেওঁ এটা কথাই ভাবিব যে মোক গোটেই সমাজখনে চাই আছে গতিকে নাটকৰ জৰিয়তে সেই বস্তুটো আৰু 64 কলাৰ ভিতৰত নাটক শ্ৰেষ্ঠ কলা গতিকে গোটেইখিনি কলাৰ সমাহাৰ ঘটিছে নাটকত গতিকে সেই কাৰণে এজন প্ৰকৃত নাট্যশিল্পীয়ে কিন্তু কিছুমান আছে ধৰক কিছুমান এনেকুৱা হয় আজিকালি যে আমুকে নাটক কৰিছে মই তেখেতৰ ওচৰত গলে মানে শৰ্টকাট ৰাস্তা যে বিচাৰে একেদিনাখনৰ ভিতৰত গ্ল্যামাৰ লাগে একেদিনাখনৰ ভিতৰতে তেওঁ নায়ক হ'ব বিচাৰে নায়িকা হ'ব বিচাৰে মই সেই সকলৰ কথা কোৱা নাই যি শ্ৰদ্ধা সহকাৰে এই দিশটোৰ প্ৰতি আহিছে নাটকৰ ক্ষেত্ৰখনলৈ আহিছে নাটকৰ ক্ষেত্ৰখনৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আছে গুৰুৰ প্ৰতি তেওঁৰ ভক্তি আছে তেওঁৰ একাগ্ৰতা আছে আন্তৰিকতা আছে গতিকে তেওঁ কিমান ভাল অভিনয় কৰিব পাৰিব হেতুত কথা নহয় কিন্তু তেওঁ এজন পূৰ্ণাংগ মানুহ হোৱাত এই নাটকৰ আদিপাঠবিলাকে তেওঁ কিন্তু সহায় কৰিব আৰু আমি সেইবিলাক নিজেই পাইছো ব্যক্তিত্ব গঠনত যথেষ্ট ধৰণে সহায় কৰে গতিকে এতিয়া আমাৰ বহুতে কয় যে কি কৰ নাটক কৰ আৰু কি কৰ তাৰমানে নাটকটো এনেকুৱা এটা সৰু বস্তু বুলি ভাবে যে নাটকটো কৰ অন্য কি কৰ নাটক কৰিলে অন্য কিবা কৰিবলৈ সময় নাথাকে যেতিয়া নাটক কৰা যায় অন্য কিবা কৰিবলৈ সময় নাথাকে তাক যেতিয়া হাড়ে হিমজুৱে মনে প্ৰাণে দেহে মনে মগজুৱে তাক যেতিয়া ভাল পোৱা যায় সেইটোৰ প্ৰতি আকৃষ্ট হয় সোমাই যায় তেতিয়া অন্য চিন্তা কৰিবলৈ মানুহৰ সময় নাথাকে গতিকে আটাইতকৈ ডাঙৰ কথা যে আমি যিটো বস্তুৱেই নহওক যদি আমি তাক প্ৰফেশনেলি আমি ল'ব বিচাৰো প্ৰফেশনেলিজম মানে অকল টকা পইচাই নহয় টকা পইচাকে নুবুজায় গতিকে তোমাৰ সেই শিল্পটোৰ প্ৰতি থকা তোমাৰ দায়বদ্ধতা সমাজখনৰ প্ৰতি থকা দায়বদ্ধতা একনিষ্ঠা একাগ্ৰতা এই গোটেই কথাখিনি সোমাইহে এজন কমপ্লিট মেন হয় গতিকে নাটকে এই ক্ষেত্ৰখনত কিন্তু যথেষ্ট সহায় কৰে আৰু মই ভাবো এনেকুৱা বহুত ল'ৰা ছোৱালী আমি নাট্য কৰ্মশালাবিলাকত অসমৰ বিভিন্ন জেগাত নাট্য কৰ্মশালা অনুষ্ঠিত কৰোঁতে পাওঁ বা আমাৰ 2006 চনৰ পৰা নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীলৈ যিসকল ছাত্ৰ ছাত্ৰী আহিছে সেই ছাত্ৰ ছাত্ৰীৰ প্ৰথম যিটো অৱস্থা আহোঁতে তেওঁলোকৰ মানসিক যিটো স্থিতি ইয়াত যেতিয়া অহাৰ পিছত তেওঁলোকৰ মানসিক স্থিতিটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈছে গতিকে এই ক্ষেত্ৰখনে যথেষ্ট সহায় কৰে আৰু আমি গৌৰৱ কৰিব পাৰো যে আমাৰ একাডেমীৰ পৰা ওলাই যোৱা আমুকজন ছাত্ৰ বা আমুকগৰাকী ছাত্ৰী আজি আমুকৰ এইটো দিশত তেওঁ এটা সুন্দৰ নাম কৰিছে আপোনাৰ শৈশৱৰ বিষয়ত নাটকৰ ক্ষেত্ৰখনলৈ আপোনাৰ যাত্ৰাৰ বিষয়ত বহুখিনি কথা আমি জানিলো নাটকৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আৰু বহুখিনি কথা আপোনাৰ সৈতে পাতিবলগীয়া আছে কিন্তু আজিলৈ অনুষ্ঠানটি সামৰাৰ সময় হৈ আহিছে আপোনাক বিদায় জনাব লাগিব অহা সপ্তাহত পুনৰ আপোনাৰ সৈতে নাটকৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আৰু কিছু কথা পতাৰ আশাৰে আজিলৈ আপোনাক বিদায় জনাইছো ধন্যবাদ ইমান পৰি শ্ৰোতাসকলে আজিৰ নাট্যকথা অনুষ্ঠানত পৰিচালক অভিনেতা সীমান্ত ফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা বিশ্বজিৎ দাসৰ অনুষ্ঠানটিৰ হাত ধৰিলো দিগন্ত বৰাই